নমস্কাৰ বন্ধুসকল, মই বিষ্ণু চুটিয়া আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল বিষ্ণু দা এনালাইজাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা প্ৰশ্নোত্তৰসমূহৰ তৃতীয় খণ্ডটি আগবঢ়াবলৈ ওলাইছোঁ, যাতে আগন্তুক পৰীক্ষাত আপোনালোকৰ সকলোৰে সহায়ক হয়। গতিকে আজিৰ ভিডিঅ'টি একো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন লৈছোঁ, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত অনুলতা বৰুৱা শ্বহীদ হৈছিল? এ. অসহযোগ আন্দোলন, বি. ভাৰত্যাগ আন্দোলন, চি. চিপাহী বিদ্ৰোহ, ডি. আইন অমান্য আন্দোলন। ইয়াত শুদ্ধ উত্তৰ হ'ব বি. ভাৰত্যাগ আন্দোলন। নেক্সট প্ৰশ্ন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? এ. কল্পনা চাওলা, বি. বিক্ৰম সাৰাভাই, চি. ৰাকেশ শৰ্মা, ডি. ইউৰি গাগাৰিন। ইয়াত শুদ্ধ উত্তৰ হ'ব চি. ৰাকেশ শৰ্মা। তেওঁ আছিল প্ৰথম ভাৰতৰ মহাকাশচাৰী। নেক্সট প্ৰশ্ন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এ. মাজুলী, বি. গুৱাহাটী, চি. নগাঁও, ডি. কহৰা। ইয়াত শুদ্ধ উত্তৰ হ'ব বি. গুৱাহাটী। নেক্সট প্ৰশ্ন, নিম্নলিখিতসকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? ইয়াত এ হ'ব পীযুষ হাজৰিকা, বি. জয়ন্ত মল্ল বৰুৱা, চি. ৰণোজ পেগু, ডি. অজন্তা নেওগ। ইয়াত উত্তৰ চি আছিল ৰণোজ পেগু। ইয়াত নেক্সট প্ৰশ্ন, কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? এ. 1991, বি. 1985, চি. 1980, ডি. 1982। ইয়াত শুদ্ধ উত্তৰ হ'ব 1982। প্ৰশ্ন, বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? এ. বিমান বাহন, বি. ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য, চি. চচ, ডি. মেডিচিন। ইয়াত শুদ্ধ উত্তৰ হ'ব এ. বিমান বাহন। ইয়াৰ পাছৰ প্ৰশ্ন, নিম্নলিখিতসমূহৰ কোনটো মৌল নহয়? এ. টিন, বি. পাৰাত, চি. আয়ডিন, ডি. কোৱাৰ্টজ। ইয়াত শুদ্ধ উত্তৰ হ'ব ডি. কোৱাৰ্টজ। নেক্সট প্ৰশ্ন লৈছোঁ, নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? এ. গল্ফ, বি. লন টেনিছ, চি. টেবুল টেনিছ, ডি. বেডমিণ্টন। ইয়াত শুদ্ধ উত্তৰ হ'ব ডি. বেডমিণ্টন। নেক্সট প্ৰশ্ন লৈছোঁ, প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? এ. পৰিৱেশ দিৱস, বি. ধঁপাত নিষিদ্ধ দিৱস, চি. শ্ৰমিক দিৱস, ডি. ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। ইয়াত শুদ্ধ উত্তৰ হ'ব ডি. ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। নেক্সট প্ৰশ্ন লৈছোঁ, 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? এ. অৰবিন্দ কেজৰিৱাল, বি. টি. এন. শেষান, চি. ডক্টৰ কিৰণ বেদী, ডি. চিন্তামন ডি. দেশমুখ। শুদ্ধ উত্তৰ হ'ব ডক্টৰ কিৰণ বেদী। নেক্সট প্ৰশ্ন লৈছোঁ, নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? এ. ভাস্কৰ, বি. ৰোহিণী, চি. আৰ্যভট্ট আৰু ডি. ইনচাৰ্ট IA। শুদ্ধ উত্তৰ হ'ব চি. আৰ্যভট্ট। আৰু আজি শেষৰ প্ৰশ্নটো লৈছোঁ, এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? এ. নেপাল, বি. পাকিস্তান, চি. কম্বোডিয়া, ডি. বাংলাদেশ। ইয়াত শুদ্ধ উত্তৰ হ'ব ডি. বাংলাদেশ। বন্ধুসকল, আজি ভিডিঅ'ত আমি ইমানকে আলোচনা কৰিলোঁ। এইখিনিতে আপোনাক জনাই থওঁ যে যদি আমাৰ চেনেলটো আপুনি নতুনকৈ চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি পৰৱৰ্তী খণ্ডটি দিয়াৰ লগে লগে আপুনি পায়। ধন্যবাদ।